নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰতিদিন খবৰ আৰু আজি হৈছে ২৭ জুলাই শনিবাৰ আৰু এই মুহূৰ্তত দিব লাইছো আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাই খবৰসমূহ যুগুতোৱা হৈছে প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ সেইবাবে আপুনি বাতৰিটো আৰম্ভণিৰ পৰা সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি বাতৰিটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবলৈ নাপাহৰিব এতিয়া একবাৰিছো আমি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলে আৰম্ভণিতে জনাব বিচাৰিছো ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত পিআৰচি নহলেও হ'ব ডমিচাইল সাৰ্টিফিকেট কিন্তু লাগিব অসমত চাকৰি কৰিবৰ বাবে লাগিব ডমিচাইল সাৰ্টিফিকেট তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰাই প্ৰযোজ্য হ'ব স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ এমাহৰ ভিতৰত চৰকাৰে প্ৰকাশ কৰিব প্ৰয়োজনীয় নিৰ্দেশনা ৰাজ্য নিযুক্তি প্ৰক্ৰিয়াত পিআৰচি প্ৰযোজ্য কৰিব লাগিব নে নাই এই লৈ বিতৰ্কৰ অন্ত নাই অৱশ্যে বিতৰ্ক হৈছিল অসম আৰু অসমীয়াৰ স্বাৰ্থত এনে প্ৰেক্ষাপটতেই বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াত এটা বিশেষ নিয়ম প্ৰযোজ্য কৰিবলৈ আগবাঢ়িছে অসমৰ বাহিৰৰ কোনো লোকে যাতে অসমৰ চাকৰিত মূৰ সুমুৱাব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে অচিৰে আনিব ডমিচাইল সাৰ্টিফিকেট অহা এটা মাহৰ ভিতৰত অসমৰ কোন কোন লোকে ডমিচাইল সাৰ্টিফিকেট পাব সেই সন্দৰ্ভত জাননী প্ৰকাশ কৰিব চৰকাৰে অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো অহা এটা মাহৰ ভিতৰত ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত ডমিচাইল সাৰ্টিফিকেট বাধ্যতামূলক কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰাই আৰম্ভ কৰিব বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি প্ৰাথমিক অৱস্থাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ডমিচাইল সাৰ্টিফিকেট প্ৰযোজ্য কৰি পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ প্ৰতিটো নিযুক্তিক বাধ্যতামূলক কৰিব ডমিচাইল সাৰ্টিফিকেট চৰকাৰী চাকৰিত পিআৰচিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে ৰাজ্য চৰকাৰে ডমিচাইল সাৰ্টিফিকেটক লৈ লোৱা এই সিদ্ধান্ত প্ৰশংসাৰ যোগ্য কাৰণ ডমিচাইল সাৰ্টিফিকেট প্ৰযোজ্য হ'লে অন্তত অসমৰ চাকৰিত বহিৰাগতই মূৰ সুমুৱাবলৈ সুযোগ নাথাকিব পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক সূৰ্য দেৱতাৰ কৃপদৃষ্টিত অতিষ্ঠ হৈ পৰিছে এতিয়া জীৱকুল প্ৰখৰ ৰ'দৰ বাবে প্ৰচণ্ড গৰমে ৰাজ্যবাসীক অৱস্থা নোহোৱা কৰিছে এক কথাত ক'বলৈ গ'লে কোনেও ক'তো থাকিব নোৱাৰা অৱস্থা হৈছে এনে উৎকট গৰম তাতে আকৌ বিদ্যুতেও মানুহক হাৰাশাস্তি কৰিছে মুঠৰ ওপৰত অশান্তি আৰু বিৰক্তি গৰমৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে মানুহৰ সমস্যা বাঢ়িছে সময়মতে কাম কাজবোৰো নোহোৱা হৈছে নিৰ্ধাৰিত সময়ত যাবলৈ পৰা নাই অফিচ কাছাৰী ব্যৱসায় কিংবা লক্ষ্য নিৰ্ধাৰিত স্থানসমূহলৈ ইয়াৰ উপৰিও অতিপাত গৰমৰ বাবে প্ৰখৰ ৰ'দৰ বাবে বিভিন্ন বেমাৰ আজাৰো বৃদ্ধি পাইছে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যেন মানুহৰ কোনো উপায় নোহোৱা হৈছে পুৱা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে এতিয়া কেৱল মানুহৰ এটাই চিন্তা যে কেতিয়া বৰষুণ এজাক পৰিব কিন্তু বৰষুণ জাক পৰিলেও মানুহৰ এটা আকৌ নতুন বিপদ সেয়া যিয়েই নহওক এক প্ৰকাৰৰ বতৰৰ এই খেলাত মানুহৰ যেন জীৱন কাঢ়ি লৈ পৰিছে ইয়াক লৈ মানুহৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াও হৈছে কিন্তু এটা কথা ঠিক যে মানুহে যদি নিজৰ ফালৰ পৰা একো নকৰে বিশেষকৈ জলবায়ু পৰিৱৰ্তনত মানুহৰ যিটো অৰিহণা গছ কটা এচিৰ ব্যাপক ব্যৱহাৰ গাড়ী মটৰৰ ব্যাপক ব্যৱহাৰ গতিকে তাৰে ফল ভুগিবলগীয়া হৈছে মানুহখিনিয়ে কিন্তু ইয়াৰ পাছত মানুহে যদি বুজি পায় তেতিয়াহ'লেহে কিন্তু জীৱকুলে শান্তিত জীয়াই থাকিবলৈ পাৰিব পৰৱৰ্তী খবৰ এগৰাকী মুচিৰ কাষত ৰাহুল গান্ধী শুকুৰবাৰে সাক্ষ্য প্ৰদানৰ বাবে সাংসদ ৰাহুল গান্ধী উপস্থিত হৈছিলগৈ চুলতানপুৰ আদালতত আৰু তাৰ মাজতে হঠাৎ নিজৰ গাড়ীৰ পৰা নামি এজন মুচি দোকানত সোমালেগৈ সাংসদগৰাকী এই সময়ছোৱাত মুচিগৰাকীৰ সৈতে কথা পাতি নিজৰ চেণ্ডেলযোৰো মেৰামতি কৰিলে ৰাহুল গান্ধীয়ে স্বাভাৱিকতে মুচি দোকানত ৰাহুল গান্ধীক দেখা পাই পলকতে তাত যথেষ্ট ভিৰ হয় আৰম্ভ হ'ল ফটো আৰু ভিডিঅ'ৰ পৰ্ব
আৰু এই সময়খিনিতে গাঁওখনৰ বহু লোকৰ সৈতে কথা পাতিলে সাংসদগৰাকীয়ে আৰু এই দৃশ্য বৰ্তমান সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে।